অৰুণোদয় 3.0 আঁচনিৰ যিটো ফৰ্ম আছে এই ফৰ্মটো কোনসকল মানুহক দি আছে। তো গাঁৱে গাঁৱে কিন্তু এই নতুন যিটো ফৰ্ম আছে এই ফৰ্মটো কিন্তু দিয়া হৈ আছে। তো কোনসকল মানুহক এই নতুন ফৰ্মটো দিয়া হৈ আছে তো জানি লওক এই ভিডিঅ'টো। তো যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছিল সেইসকল মানুহে কিন্তু এই নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো নতুন এটা তালিকা আহিছে। সেই তালিকাখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপুনি নতুন ফৰ্মটো লাভ কৰিব। তো এই যিটো নতুন ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে কোনসকল মানুহে এই নতুন ফৰ্মটো লাভ কৰিছে, যিসকল মানুহৰ মানে নতুন তালিকাখনত নাম আছে সেইসকল মানুহে এই ফৰ্মটো আপোনালোকে লাভ কৰিছে। তো এই ফৰ্মটো যে আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু ফিল আপ যদি আপোনালোকে অলপ ভুল হয় তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব লাগিব। তো আপোনালোকে ফৰ্মটো ভালদৰে আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰি কিনে আপোনালোকে ফৰ্মটো আপোনালোকে জমা দিব। তো আপোনালোকে যিসকল মানুহৰ নতুন তালিকাখনত নাম আহিছে তো বহুত ডিষ্ট্ৰিক্টত কিন্তু এতিয়ালৈকে নতুন ফৰ্মটো দিয়া হোৱা নাই। তো যদি আপোনালোকৰ নতুন লিষ্টত নাম থাকে তেনেহ'লে আপোনালোকে এই নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব। তো বহুত মানুহে কিন্তু ফৰ্মটো লাভ কৰিছে, যিসকল মানুহৰ নতুন তালিকাখনত নাম আছিল সেইসকল মানুহে কিন্তু এই ফৰ্মটো আপোনালোকে লাভ কৰিছে। তো এই ফৰ্মটো আপোনালোকে ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি কিনে আপোনালোকে জমা দিব। আৰু যিসকল মানুহৰ মানে নতুন তালিকাখনত নাম আহিছে সেইসকল মানুহে এই নতুন যিটো তালিকা আছে তালিকাখন আপোনালোকে কেনেকৈ চাব। তো আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো BLO আছে সেই BLOৰ ওচৰত যাব, যাই কিনে ক'ব যে আমি যে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিছিলোঁ সেই নতুন তালিকাখন যে আহিছে আমাক দেখুৱাওক আপুনি। তো সেনেকৈ ক'লে কিন্তু আপোনালোকৰ যিটো BLO আছে সেই BLO কিন্তু আপোনালোকক এই নতুন তালিকাখন আপোনালোকক দেখুৱাই দিব। তালিকাখনত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ নতুন যিটো অৰুণোদয় আঁচনি যিটো ফৰ্ম আহিছে ইতিমধ্যে সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব পাৰিব। তো ফৰ্মটো ফিল আপ কৰি কিনে আপোনালোকে জমা দিব। জমা দিয়াৰ পিছতে আপোনালোকে লাভ কৰিব পাৰিব যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু 1250 টকা কৰি প্ৰতি মাহে আপোনালোকক দি আছে 10 তাৰিখে। তো এই পইচাটো আপোনালোকে সকলোৱে লাভ কৰিব পাৰিব। আৰু যিসকল মানুহে মানে গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মানুহৰ কাৰণে কিন্তু ভাল খবৰ আহিছে। তো আপোনালোকে কিন্তু কেইদিনমান ৱেইট কৰক। কেইদিনমান ৱেইট কৰাৰ পাছত আপোনালোকৰ নতুন ছেকেণ্ড লিষ্ট আবেদন প্ৰক্ৰিয়া ছেকেণ্ড লিষ্ট আহিব। তেতিয়া আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব। গাঁও সভাৰ দৰে অনুষ্ঠিত কৰিব সভা এটা। তো সেই সভাখনত আপোনালোকে নামটো অন্তৰ্ভুক্ত কৰিব। অন্তৰ্ভুক্ত কৰিলে আপোনালোকে লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিখন। তো এয়াই আছিল আপোনালোকক গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া।